বৰ্তমান সকলোকে মোৰ চেনেলৰ অন্য এটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলো ভালে আছে চাগে। আজি বহুত দিনৰ মূৰত এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এয়া আমাৰ ছোৱালী দেখিছে নাই, য'তে ত'তে ডান্স কৰাত ব্যস্ত। গৈ আছোঁ, গৈ থাকোঁতেও তাই চিটত বহি ডান্স কৰাত ব্যস্ত। আৰু মই এইফালে খাইছোঁ 1 কাপ গ্ৰীণ টি, কাৰণ ৰাতিপুৱাৰ সময় খুব ৰাতিপুৱাতে আহিছোঁ, 5টা বজাতে আহিছোঁ আৰু এতিয়া বাজিছে 7টা। গতিকে ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ ট্ৰেইনতে খুব ধুনীয়া ব্ৰেকফাষ্ট দিছে আৰু গ্ৰীণ টি দিছে আৰু লগতে মছলা চাহো দিছে। কিন্তু মই যিহেতু মছলা চাহ নাখাওঁ, সেইকাৰণে মই খাইছোঁ গ্ৰীণ টি আৰু লগতে এয়া ব্ৰেড আৰু জুচ দিছিলে আৰু চিকেন চপ এনেদৰে দিছিলে। খুব টেষ্টি আছিলে আৰু খাই বৈ গৈ আছোঁ এফালে। খুব ধুনীয়া ব্লগ হ'বলৈ গৈ আছে। আপোনালোকে ব্লগটো সম্পূৰ্ণৰূপে চাব বুলি আশা ৰাখিলোঁ আৰু মোক ইমানখিনি মৰম দিয়াৰ কাৰণে আপোনালোক সকলোকে অশেষ ধন্যবাদ। আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব, যাতে মই বনোৱা সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশ্যনছ আপোনালোকে সোনকালে পায়। আৰু আমি এয়া দেখিছেনে খাই গৈ আছোঁ আৰু গৈ পায়ে মানে একদম পূৰা এক্সাইটেড হৈ আছোঁ, কাৰণ আমি আজি গৈ আছোঁ আমাৰ কাজিন, মোৰ ব্ৰাদাৰ ইন ল হ'ব আৰু তেওঁৰ বিয়ালৈ। আৰু বিয়াখন হৈছে গুৱাহাটীত। যিহেতু আমি দুইজনে চৰকাৰী চাকৰিয়াল, গতিকে বিয়া দিনাখনেই আহি পালোঁ। ঘৰৰ বিয়া হ'লেও বিয়া দিনাখন এয়া আহি পাইছোঁ আৰু আহি পায়ে পূৰা নাচি বাগি নোৱা ধোৱা কামত লাগি গৈছোঁ। প্ৰথমতে এয়া দৰাৰ মাকে নোৱাইছে, মোৰ জেঠাই হ'ব, সেই জেঠায়ে নোৱাইছে দৰাক আৰু মাজৰটো দিয়ে, মাজৰটো আৰু এজন এজনকৈ পৰিয়ালৰ সকলোবিলাক সদস্যই নোৱালে আৰু এইখিনি সময় বহুত বেছি ভাল লাগে, হয়নে নহয়? আৰু যদি কইনাৰ বিয়া হয় তেতিয়াহ'লে বহুত বেছি দুখ লাগে এইখিনি সময়, কিন্তু ল'ৰাৰ বিয়া যিহেতু, গতিকে ইমান বেছি দুখ নালাগে, যিহেতু কইনা আহি যাব। আৰু এইফালে আমাৰ পাপা, মানে মোৰ শহুৰ দেউতা আৰু মোৰ মানুহজন, দুইজন একদম পূৰা কেটাৰিং পাৰ্টিত লাগি গৈছে, মানুহক খোৱা বোৱাত ব্যস্ত আৰু আমিবিলাকে খাই বৈ খুব ধুনীয়াকৈ এনজয় কৰি আছোঁ। আৰু এয়া দেখিছেনে, মুখত গোটেইখন পিঠাগুড়ি নে আটাগুড়ি কিবা কিবি লগাই দিলে, এইটো বোলে নিয়ম, সেইকাৰণে ফুলে ফুলে পখিলা
সোনকালে হৈ গৈছে সন্ধিয়া কাৰণ দৰাৰ লগত যেহেতু যাব লাগিব গতিকে সকলোবিলাক ৰেডি হোৱাৰ টাইম আহি পৰিছে আৰু এইখিনি সময় যে ইমান বেছি ভাল লাগে ন অসমীয়া বিয়াবিলাকত এয়া দৰাৰ লগত যোৱাৰ সময়টো বহুত বেছিয়ে ভাল লগা আৰু আমিও এয়া দৰাৰ লগত যাবৰ কাৰণে খুব ধুনীয়াকৈ ৰেডি হৈছোঁ মই এযোৰ মুগাৰ কাপোৰ পিন্ধিছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব ভণ্টিয়ে যেতিয়া বিহু নাচিব বুজিব তেতিয়া কেনে হ'ব বাপেক মাকক যে ধৰিব দেই এই ভনী ভনী তৰা ওলাই দেখা দিয়া হাতত মান বটলা হেতে নাহে ওই হাত আৰু পুৰা নাচি বাগি খতম হ'ল এতিয়া আৰু এতিয়া আমি গাড়ীত বহি যাম কইনা আনিবৰ বাবে সকলোবিলাক ৰেডি হৈছে বলক আমাৰ লগতে তললৈ কইনা আনোগৈ Oh,
আৰু এইফালে আমি কইনা ঘৰত সোমাইছোঁ আৰু কইনা ঘৰত খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আমি গৈ আছোঁ কইনা ঘৰত बोला है मोरो बोइता के उमोली रूपेरे उसा मुआरी या मामारी मामारे प्रीति